দাদা বিপদত পৰিলো যেন লাগিছে বিপদ মানে দেখিলি নে শেষত কি গৈ গ'ল শুনিলি নে শেষত কি গৈ গ'ল শুনাটো শুনিলো কি শুনিলি কপনি উঠিছে দেখোন গাটো মই সেই বুলি ভয় কৰা নাই যেনিবা ময়ো নাই কোৱা আকৌ দেই তেনেকে নকবি ময়ো নাই কোৱা এই চা দেখা যাব যি হয় হওক দাদা পৰ্ণতৰ লগৰীয়াসকল আহিছে যেন লাগিছে আহিলে এটা কাম কৈছা এইবেলা তই জানই মোৰ আগত কমি আছে মোৰ হ'ব হ'ব দেই মোৰ কমি আছে মই কৈ থলো নাম গুৰুদেৱ আহিলানে এইফালে এইফালে চিজিল কৰি দিয়া বাৰু তোমালোক এতিয়া বহা দেই হেৰি নহয় দাদা প্ৰথমে কি কৰা যায় বাৰু প্ৰথমে সিহঁতক কোনে কি কৰি ভাল পায় নহয় প্ৰথমে সিহঁতক যুক্তাক্ষৰ লিখিবলৈ দিওঁ দে মই হয় জানই নহয় থুপকা থুপু হৈছে মাত্ৰ দে হেৰি নহয় বাচাহঁত তোমালোকে যুক্তাক্ষৰ মানে কি জানানে জানানে জানে জানে যুক্তাক্ষৰ মানে হৈছে তোমাৰ দুটা আখৰ যেনেকে দুটপুট খাই থাকে সেইটোৱে যুক্তাক্ষৰ দেই তোমালোকে এতিয়া লিখা বাৰু হেৰি দৈত্যৱতী হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখাচোন বাৰু হেৰি নহয় চকুৰ ৰশ্মি কমিছে যদিও ইয়াৰ আখৰকেইটা কিন্তু ঠিকেই আছে দেই হ'লনে চাওঁ বাচা দিয়াচোন তুমি কি লিখিলা চাওঁ দাদা ই লিখিছে কি লিখিলে দৈত্যৱতী হিৰণ্যকশিপু বোলে আমাৰ পাছৰ কি লিখিলি শুন তুমি নিজৰ মৰিবা আমাকো মাৰিবা দেই তাক চোৱা কি লিখিলে চোৱা চাওঁ চাওঁ মই ভালকে মনিব পৰা নাই এইটো বনে ক জানো তই পঢ়ি দেচোন পঢ়ি দে মনিব পৰা নাই তপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈকণ কি কৰিলি আগৰ দৈকণ নাই খাই পেলালে দাদা চাওঁ চোৱাচোন মোক কমটি অলপ কম যে বাছা প্ৰহ্লাদ চাওঁ দিয়া দাদা ই লিখিছে সি কি লিখিলে লিখিছে কি লিখিলে ভাল ডাঙৰকে ক সত্য সদায় জয় খালি খালে বাছা তোমাক লিখিবলৈ কৈছো দৈত্যৱতী হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দেই কি লিখিলে সত্য সদায় জয় এইবোৰ নিলিখিবা নেপায় নহয় বাছা তুমি যদি গুৰুৰ আদেশ নামানা তোমাক কিন্তু পিতাৰাই বেত্ৰাঘাত কৰিবলৈ আদেশ দিছে এইবোৰ বাৰু ঠগ দেই এতিয়া তোমালোকে কোৱাচোন কোনে কি কৰি ভাল পোৱা এই প্ৰথমে ইয়াৰ পৰা কৈ যাওক গুৰুদেৱ মই হাতীৰ পিঠিত উঠি বৰ ভাল পাওঁ হাতী পিঠিত উঠি ভাল পোৱা হাতী হাতী বাৰু বাছা তুমি কোৱাচোন কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ ডাঙৰকে ক তৰোৱাল যুদ্ধ কৰি ভাল পাওঁ তৰোৱাল যুদ্ধ কৰি ভাল পায়
একদম ঘচককে উলিয়াবা দেই ঘচককে উলিয়াই তুমি 70 ডিঙিত তৰোৱালখন লগাই দিব লাগিব দেই তুমি যেতিয়া তৰোৱালখন উলিয়াবা উলিয়া 70 ডিঙিত লগাবা লগাই পেলাই ক'বা মাক কৈ দিম দেই নহয় এই তুমি মুণ্ড ছেদন কৰিব লাগিব একদম মুণ্ড ছেদন কৰি মুণ্ডটো মাটিত একদম ঘেৰেককে পৰিব লাগিব দেই সেইটো হয় দে বাছা ভাল হৈছে কোৱা তুমি কোৱা বাছা গুৰুদেৱ মই ধেনু যুদ্ধ কৰি বৰ ভাল পাওঁ মই ধনু যুদ্ধ ই মাৰিব দূৰৰ পৰা মাৰিব পাৰিব দূৰৰ পৰা মাৰিব ভালকে বাৰু বাছা তুমি কোৱাচোন ঘোঁৰা পিঠিত উঠি ভাল পায় সেইটো সাৱধান দেই বেলেগ জাতি কাটো মানে বাছা প্ৰহ্লাদ ইয়াক ভালকে সোধাচোন পিছে তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ দাদা মই যামগে আগত মইহে যাম দেই বাছা প্ৰহ্লাদ এইখন দৈত্যপতি হিৰণ্যকশিপুৰ ৰাজ্য ইয়াত কিন্তু হৰিনাম নচলিব দেই কৈ থলো নচলিব কিন্তু দেই দ্বিতীয়বাৰ চোৱা তুমি গুৰুৰ আদেশ মানিবা নহ'লে কিন্তু তুমি মোক খং দেখা নাই ইয়াক খংটো দেখাই দিওঁ নে দাদা দেখাই দিওঁ এবাৰ নহ'লে দেখাই দে খং চাবা খং দেখিছা হয় কৈছেনে খং দেখিছা মোক কেনেকুৱা খং আছে দেখিছা দাদা ভয়ে কোৱা নাই দাদা আৰু এবাৰ কৰ চেষ্টা এটা কাম কৰ মই সৰহকৈ কিবা এটা খাই আহোঁ বুজিছ ৰাতিপুৱাই ওলোৱা ব'লা ময়ো খাওঁগে ব'লা বাৰু তোমালোকে এই দুটাক্ষ যে দিছিলোঁ আমি সৰহকৈ গৈছোঁ সৰহকৈ আহিছোঁ দেই আহিছোঁ বন্ধু চোৱাচোন গুৰুদেৱত কিমান দূৰ পালেগৈ প্ৰহ্লাদ গুৰুদেৱ বহুত দূৰ পালেগৈ আৰম্ভ কৰা তেন্তে আহা হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু গতি নাই হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু গতি নাই হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু গতি নাই হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু গতি নাই হৰি বোল ভাই হৰি বোল হৰিনাম গাবলৈ কোনে ক'লা তহঁতক তোমাৰ যুক্তাক্ষৰ লিখিব কৈ গ'লো হা খলি কিতাপ ধৰ বিচাৰিছে দাদা মোক দম নিদিব দম নিদিব মানে গোটেইখন দম নিদিব মই মানুহটো বেলেগ কি বেলেগ মোক দম নিদিব দাদা তই কি বেলেগ সেইটো ক মই বহুত বেলেগ কি বহুত বেলেগ
মই গমেই নাপালোঁ কি হ'ল গমেই নাপালে হা এই ৰজাই যে এইবিলাক কথা গম পালে আমাৰ দুটাক একেবাৰে তেতিয়াহে গম পাবি এটা কাম কৰ বুজিছ অঁ এনেদৰে যদি থাকে মই কিন্তু ৰামকৃষ্ণ আহ দেই নোৱাৰিবা বয়সত মই কিন্তু নোৱাৰো এহঁতক আমি লৈ যাওঁ যিও ধৰব ৰজাই যদি মাৰিলেও মাৰে হৌ কাটিলেও কাটে বুজিছ একো নাই মই আছোঁ মই তোমাক আগবঢ়াই দিম মই নাযাওঁ দে পিছত যাম মই পিছত এই আহা মোৰ পাহত ব'লা পিতা অকলে অকলে তুমি কি ভাবি আছা ও প্রহ্লাদ আহা কোন কাকসাপি আহা বাৰু কোৱাচোন বাছা গুৰুগৃহত থাকি কি পাঠ শিকিলা তুমি সহজে কোৱাচোন মোৰ নয়নৰ মণি শুনা তেন্তে পিতা কোৱা শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন আৰু শুনা পিতা বিষ্ণুক কৰিব দেহাৰ্পণ এই নৱমী ভক্তিৰ আচৰণ উত্তম মুখ বন্ধ কৰি উন্মাদ বালকে অধম ব্রাহ্মণ দুয়ো শক্তিৰ তনয় এই শিক্ষা দিলি নেকি প্ৰহ্লাদক মোৰ ক আমাক মাৰিলেও মাৰক কাটিলেও কাটক আপোনাৰ পুত্ৰই আমাৰ কথা নুশুনে শুনে মহাৰাজ নুশুনে আমি ইমান চেষ্টা কৰিছো ন নুশুনে হসনে প্ৰহ্লাদ গুৰুদেৱৰ কথা কৈ দে গুৰুজনাৰ কথা অসত্য বুলিবলৈ সাধ্য নাই গুৰুজনাৰ কথা সত্য মুখ বন্ধ কৰি উন্মাদ বালকে পুত্ৰ বুলি শিশু বুলি অপত্য স্নেহত মই বহুত সহ্য কৰিছো অধম ব্ৰাহ্মণ ভাবিছিলো তহঁত উপযুক্ত বুলি কিন্তু এতিয়াহে বুজিব পাৰিলো অপদাৰ্থ তহঁত দূৰ হ মোৰ সন্মুখৰ পৰা ক্ৰোধ সম্বৰণ কৰা পিতা শ্ৰী হৰিক মহাশত্ৰু জ্ঞান কৰি মহাপাপতে লিপ্ত নহবা মুখ বন্ধ কৰি প্ৰহ্লাদ নলবি আৰু তই হৰিৰ নাম উচ্চাৰণ অতিশয় ঘৃণা কৰো মই অসত্য কোৱা নাই পিতা হৌ আছোৱা স্ফটিক স্তম্ভৰ মাজত দয়াময় ৰৈ আছে মোৰ ফালে চাই কাল তোৰ চাপিছে ওচৰে ঘাত তপতে কিবা হেতু মতালে আমাক কিবা কাৰ্য আমি কৰিম সাধন ঘাতক লৈ যা এই উন্মাদ বালককে হাতে গলে লৌহ শিকলি লগাই সৌবদ্ধ ভূমিলৈ চাও বাৰু ইয়াকে কেনেদৰে ৰক্ষা কৰে খাই দেৱনাৰায়ণে বল ভাই দাদা প্রথমে ইয়াকে কি করা যায় মোৰ বোধেৰে ভাই প্ৰথমে ইয়াক অস্ত্ৰ প্ৰহাৰ কৰা হয় দাদা কেনেদৰে ৰক্ষা কৰে প্ৰহাৰ কৰা
দাদা ৰবা ভাই মই প্ৰহাৰ কৰিছো ৰবা কৰা ভাই দাদা এইদৰে নহ'ব ভাই ইয়াক বেলেগ দিহা লগাব লাগিব যোৱা এতিয়াই প্ৰকাণ্ড দঁতাল হাতী লৈ আহা ইয়াক হাতীৰে গচকাই মাৰিবই লাগিব যোৱা ভাই এতিয়াই হাতী লৈ আহা এইবাৰো ইয়াক দিহা লগাব পৰা নহ'ল যোৱা এইবাৰ গোটা প্ৰহাৰ কৰিম যোৱা গোটা লৈ আহা ইমান চেষ্টা কৰি ইয়াক বধ কৰিব নোৱাৰিলো ইয়াক দৈত্যপতিৰ ওচৰলৈ লৈ যোৱাটোৱে ঠিক হ'ব ধৰা ভাই ধৰা ধৰা